কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ ডাঙৰ কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী কয় যে পানীত ডুবি মৰা বুলি মৃত্যু চাৰ্টিফিকেট উল্লেখ কৰিছে ছিংগাপুৰ হাস্পতালে। জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্টিফিকেট CID-লৈ পঠাম বুলি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে সোনকালে ছিংগাপুৰ চৰকাৰে মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আমাক দিব। জুবিনৰ মৃত্যু প্ৰসংগক 45খন এজাহাৰ দাখিল হৈছে। সকলো CID-লৈ হস্তান্তৰ কৰা হৈছে। মুখ্যমন্ত্ৰী কয় যে গৰিমা গাৰ্গে কোৱাৰ ভাৱে সিদ্ধাৰ্থ শৰ্মাক একো কৰা নাই। জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত CID-য়ে বাকী কাম কৰিব। ঘটনাৰ স্থান ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে।